afternoon everyone. ভাত পানী বনালে না আপোনালোকে? বেছি দেৰি হোৱা নাই, 12টা বাজিল আৰু মই সোনকালে বনাই থ'ব পাৰিলে ভাল পাওঁ আৰু নহ'লে বহুত বেছি গৰম পৰে, পাকঘৰটো বেছি গৰম লাগে সোমাই থাকি। আজি বেছি ৰ'দ দিয়া নাই, তথাপি গৰমটো পূৰা আছে কিন্তু। আৰু আজি মানে কি ভাঙন মাছ পালোঁ ৰাস্তাত, মানে এইফালে বেপাৰী গৈছিল, যাওঁতে মই শুনিলোঁ ভাঙন মাছ বুলি, দৌৰি গ'লোঁ আৰু মাছখিনি বহুত ধুনীয়া, মানে ভাল আৰু ফ্ৰেছ মাছ। সেইকাৰণে এয়া এতিয়া বনাই আছোঁ। মানে প্ৰথমে মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু এটা বস্তু বনালোঁ আজি মই, বহুদিন খাম বুলি ভাবি আছিলোঁ, আজি বনালোঁ কঁঠালগুটিৰ খাৰ। আপোনালোকে খাই পাইছেনে কঁঠালগুটিৰ খাৰ? মই যে কঁঠালগুটিৰ খাৰ বনাইছোঁ, দেখাও ৰ'ব। মাছ ফ্ৰাই কৰি আছোঁ মই। মই মাছ ফ্ৰাই কৰি আছোঁ। আমাৰ ৰাইজনী আহিল, যে খেলি আছে হয়নে? মই মাছখিনি আগতে ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। এইটো মাছ ভাল পাওঁ মই খাই, মানে ভাজি খায়ো ভাল পাওঁ। এইপিনে কেইটামান আছে, ইপিনে এয়া মই বনাই থৈছোঁ, এইমাত্ৰ বনাই থ'লোঁ, গৰম আছে। এয়া আছে কঁঠালগুটিৰ খাৰ, এইটো তথাপি লৈছোঁ। এয়া মানে অকল কঁঠালগুটি নাই ইয়াতে, মই এটা জিকা আছিল, জিকাটো দিছোঁ আৰু কঁঠালগুটি আলু এনেকৈ খাৰ দি পেলাই বনাইছোঁ। মাছৰ মাথা দিছোঁ তাতে, মাছৰ মাথা আগৰ পৰা আছিলে তো সেইকাৰণে সেইখিনি মই ধুনীয়া একদম বনাই থৈছোঁ। আৰু আগৰ পৰা আছিলে মোৰ, মানে যোৱাকালি পৰহিৰে মাছ ফ্ৰিজত থৈছিলোঁ। এতিয়া এইখিনিও ইয়াতে বিলাহীতে দি দিম, দি দিছোঁ মাছ। এতিয়া মই বাঁহৰ গাজ খৰিচাও মানে ৰ'দত দি থৈছোঁ, দেখাৰ এয়া ৰ'দত দি থৈছোঁ খৰিচাখিনি অকণমান দিছোঁ, মানে অকণমান আজি যিটো আচাৰটো বনাই দিম সেইকাৰণে অকণমান ৰ'দত দিছোঁ। তাৰপাছত আৰু আচাৰৰ যোগাৰ কৰিম। আৰু এই বান্দৰ চাওকচোন, একদম বান্দৰ ক'ত আছে? একদম বান্দৰে আছে ন, বান্দৰ একদম কিমান আছে ন, অকণি চাই আছে সিহঁতে। চবতে পিছফালৰ পৰা আহিব। এয়া চাওকচোন বান্দৰৰ উৎপাত। এই ফুলডাল খালাক, এই গোলাপ আছে ইফালে, গোলাপৰ ঠানিকেইটাই ভাঙি দিলাক। গোলাপী কাৰ নাম গোলাপী? আছে বহি। কি খাইছি? দেউতাক কৈ দিবা ন, এতিয়া দুইটাই ৰুচি ন ফুলবিলাক। বাপৰে বাপ, একদমেই পিনে চব ৰখি আছে মামা। তো এতিয়া ভাত পানী ভালকৈ বনাই লওঁ, আৰু গৰম বহুত দিলাক, মানে ৰ'দ দিছে লাহে লাহে, সেইকাৰণে ভাত